वेलकाम टू रंजितास भिडिओस मोर मरমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ' হ'ব তোমালোকৰ সমাজ বিজ্ঞান কিতাপৰ নদ নদী ৰিভাৰ পাঠৰ আজি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। ভিডিঅ' ভাল লাগিলে লাইকো কৰিব, নতুনকৈ আহিছে যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিব, নতুন নতুন ভিডিঅ'ৰ নটিফিকেশন পাই থাকিব। আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। অনুশীলনী 1 নঙত দিয়া হৈছে খালি ঠাই পূৰ কৰা। ক অসমক খালি ঠাইত লিখিবা নদী প্ৰধান ৰাজ্য বুলি কোৱা হয়। খ নদীৰ পানীয়ে আমাৰ ৰাজ্যৰ মাটি খাৰুৱা কৰিও ৰাখিছে। গ নদীৰ পানীৰ সোঁতৰ পৰা বিদ্যুৎ উৎপাদন কৰিব পাৰি। ঘ গংগা নদীৰো উৎপত্তিস্থল হিমালয় পৰ্বততেই আছে। উত্তৰ বহীত লিখিবা, প্ৰথমতে প্ৰশ্ন লিখিবা আৰু এতিয়া মই তোমালোকক দেখাই দি আছো কেনেকৈ লিখিবা, ঠিক আছে। তোমালোকে ক নং প্ৰশ্ন লিখিবা অসমক নদী প্ৰধান ৰাজ্য বুলি কোৱা হয়। খালি ঠাইত তোমালোকে উত্তৰ লিখিবা, ঠিক আছে। খ নং উত্তৰত লিখিবা প্ৰশ্ন লিখিবা আৰু খালি ঠাইত খাৰুৱা লিখিবা। গ নঙত প্ৰশ্ন লিখিবা বিদ্যুৎ ইংলিছত ইলেক্ট্ৰিচিটি বুলি কোৱা হয়। ঘ হিমালয়, ঠিক আছে। এতিয়া আমি আলোচনা কৰোঁ 2 নং প্ৰশ্নৰ উত্তৰ। 2 নং প্ৰশ্ন কাক বোলে লিখা অৱবাহিকা পলস মোহনা। এতিয়া আমি আলোচনা কৰিম উত্তৰ। অৱবাহিকা নদী এখনে যিটো অঞ্চলৰ পৰা পানী কঢ়িয়াই আনে সেই অঞ্চলটোক নদীখনৰ অৱবাহিকা বুলি কোৱা হয়। অৱবাহিকা মানে ইংলিছত বেচিন, ঠিক আছে। পলস পৰ্বত পাহাৰৰ মাজেৰে বৈ অহা নদীৰ পানীয়ে বালি জাবৰ জোথৰ আদি উটুৱাই লৈ আহে। এনেদৰে উটুৱাই অনা বয় বস্তুবোৰক পলস বোলা হয়। মোহনা পৰ্বত পাহাৰৰ পৰা ভৈয়াম অঞ্চলৰ মাজেৰে বৈ অহা সৰু নদী এখনৰ পানী প্ৰথমে ডাঙৰ নদী আৰু অৱশেষত সাগৰত পৰেগৈ। যিটো অংশত এখন নদী এইদৰে আন এখন নদী আৰু সাগৰত পৰেগৈ তাকে নদীখনৰ মোহনা মাউথ বা মুখ বুলি কোৱা হয়। মানে সাগৰ, ঠিক আছে। মোহনা মাউথ ইংলিছত, ঠিক আছে। মই ব্ৰেকেটত লিখিয়ে থৈছোঁ। মোহনা কাক বোলে বুলি যদি শৰ্ট কুৱেশ্যনত আহে তো তোমালোকে লিখিবা এখন নদী আন এখন নদী আৰু সাগৰত পৰেগৈ তাকে নদীখনৰ মোহনা বা মুখ বুলি কোৱা হয়। 1 নং প্ৰশ্নত আহিলে তোমালোকে লিখিবা। দীঘলীয়া প্ৰশ্ন উত্তৰত আহিলে তোমালোকে উত্তৰ দীঘলীয়াকৈ লিখিবা, ঠিক আছে। এতিয়া আমি আলোচনা কৰোঁ 3 নং প্ৰশ্নৰ উত্তৰ। 3 নং প্ৰশ্ন চোৱা নদীৰ সৃষ্টি কেনেকৈ হয় লিখা। উত্তৰত লিখিবা ওখ পৰ্বতত জমা হৈ থকা বৰফ মানে ইংলিছত আইচ গলি নদীৰ সৃষ্টি হয়। আকৌ পাহাৰৰ কোনো অংশত থকা ভূগৰ্ভৰ পানীৰ একোটাৰ পৰাও নদী একোখনৰ সৃষ্টি হয়। 4 নং প্ৰশ্ন নদীৰ পাৰত গঢ়ি উঠা দুটা সভ্যতাৰ নাম লিখা। উত্তৰত লিখিবা নদীৰ পাৰত গঢ়ি উঠা দুটা সভ্যতাৰ নাম হ'ল। উত্তৰত লিখিবা সিন্ধু নদীৰ পাৰৰ সিন্ধু সভ্যতা, নীল নদীৰ পাৰৰ ইজিপ্তীয় সভ্যতা, হুৱাংহো নদীৰ পাৰৰ চৈনিক সভ্যতা। তোমালোকে উত্তৰত সিন্ধু সভ্যতা, ইজিপ্তীয় সভ্যতা, চৈনিক সভ্যতাও লিখিব পাৰিবা, ঠিক আছে। তোমালোকৰ কিতাপত আছে, চাই ল'বা। কিতাপত চোৱা, ইয়াত আছে সিন্ধু নদীৰ পাৰৰ সিন্ধু সভ্যতা, নীল নদীৰ পাৰৰ ইজিপ্তীয় সভ্যতা। তোমালোকে সিন্ধু সভ্যতা, ইজিপ্তীয় সভ্যতা লিখিব পাৰিবা। তোমালোকে যদি মোৰ হাতৰ আখৰ বুজি নোপোৱা তোমালোকে কিতাপত চাইও লিখিব পাৰিবা, ঠিক আছে। 5 নং প্ৰশ্ন চোৱা নদীৰ পৰা আমি কি সহায় পাওঁ লিখা। উত্তৰত লিখিবা নদীৰ পৰা আমি বিভিন্ন ধৰণৰ সহায় পাওঁ। 1 নং নদীত মাছ কাছ আদি পোৱা যায়। 2 নং নদীৰ পানীয়ে দুই পাৰৰ মাটি খাৰুৱা মানে ফাৰ্টাইল কৰি ৰাখে। 3 নঙত চোৱা নদীৰ পানী খেতি বাতিত ব্যৱহাৰ কৰা হয়। 4 নঙত লিখিবা নদী পানীৰ সোঁতৰ পৰা বিদ্যুৎ ইলেক্ট্ৰিচিটি উৎপাদন কৰা হয়। আমি খালি ঠাইতো পাইছিলোঁ, হয়নে? তোমালোকে কিতাপত চাবা।
কিতাপত 7 নং পেজত চাবা, ইয়াত পাবা। তোমালোকে যদি মোৰ হাতৰ আখৰ বা বানান বুজি নোপোৱা, তোমালোকে ইয়াত দিয়া হৈছে, তোমালোকে ইয়াৰে পৰা লিখিবও পাৰিবা। ঠিক আছে। 6 নং প্ৰশ্ন চোৱা, আমাৰ দেশৰ কেইখনমান ডাঙৰ নদীৰ নাম লিখা। উত্তৰত লিখিবা। উত্তৰ, আমাৰ দেশৰ কেইখনমান ডাঙৰ নদীৰ নাম হ'ল ব্ৰহ্মপুত্ৰ, গংগা, সিন্ধু, মহানদী, কাবেৰী, গোদাবৰী আদি। ঠিক আছে। কিতাপত চাবা, পেজ নং মই দেখাই দি আছোঁ। চাবা 6 নং পেজত চাবা, ইয়াৰ পৰাও লিখিব পাৰিবা। ঠিক আছে। ব্ৰহ্মপুত্ৰ বানান ইয়াত আছে। এতিয়া আমি আলোচনা কৰোঁ 7 নং প্ৰশ্ন। 7 নং প্ৰশ্ন চোৱা, দলত কৰিব পৰা কাম। ভূচিত্ৰাৱলীত অসমৰ মানচিত্ৰখন উলিয়াই প্ৰধান নদীসমূহ বিচাৰি উলিওৱা। মৰমৰ ছাত্ৰ ছাত্ৰী, তোমালোকে শ্ৰেণী কোঠাতে কৰিবা 7 নং প্ৰশ্নৰ উত্তৰ। ঠিক আছে। এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰী, সমাজ বিজ্ঞানৰ কিতাপ নতুন দিয়া হৈছে এইবাৰ, অলপ পাঠ চাওঁ। ঠিক আছে। নতুন কিতাপত তোমালোকক ইংৰাজীত দিয়া হৈছে নদ নদী। নদী মানে ৰিভাৰ, আমি জানো, হয়নে? সাৰুৱা মানে ফাৰ্টাইল, বিদ্যুৎ মানে ইলেক্ট্ৰিচিটি, বৰফ মানে ইংৰাজীত আইচ, অৱবাহিকা মানে বেচিন, বানপানী মানে ফ্লাড, পলস মানে চিল্ট, সাগৰ মানে চি, মোহনা মানে মাউথ, দ্বীপ মানে ডেল্টা, মানৱ সভ্যতা মানে হিউমেন চিভিলাইজেশ্যন। তোমালোকে যেনেকৈ ইংলিছত মুখস্থ কৰা শব্দ উচ্চাৰণ অৰ্থ, তেনেকৈ তোমালোকে সমাজ বিজ্ঞানৰ প্ৰত্যেকটা পাঠতে দিয়া হৈছে। তোমালোকক মই দেখাইয়ে দিলোঁ, ধুনীয়াকৈ মুখস্থ কৰিবা আৰু নিজৰ উত্তৰ বহীটো লিখি থৈ দিবা, কিয়নো ক্লাছ 4ৰ কিতাপতো তোমালোকে এনেকৈ পাবা, তোমালোকৰ কাৰণে সুবিধা হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰী, আজিৰ ভিডিঅ' মই ইয়াতে সমাপ্ত কৰিলোঁ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত। আজিৰ কাৰণে ধন্যবাদ। ভিডিঅ' ভাল লাগিলে লাইকো কৰিব, ছাবস্ক্ৰাইবো কৰিব, নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিব। আজিৰ কাৰণে বাই বাই।